মই সিংগল চলিয়াক বিন্দু মাত্ৰ মই তৎপৰকে দুখ নিদিওঁ। তেওঁৰ গাত অকমান কিবা এটা কৰাৰ হেঁপাহ এটা আছে। মুখ্যমন্ত্ৰী পাল্লাত পৰি তেওঁ শেষ। এই ল'ৰাজনক, এই লগত থকা ল'ৰাবিলাকক এই ফুল কমলীয়া বয়সত তেওঁ নষ্ট হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা পাল্লাত পৰি। আজিৰ তাৰিখত নহ'লেও এটা সময়ত ক'ব যে এই ল'ৰাসকলক নষ্ট কৰাৰ প্ৰধান মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেৱল নিজৰ স্বাৰ্থৰ কাৰণে এই উঠি অহা যুৱকসকলক পথভ্ৰষ্ট কৰি আজি তেওঁলোকৰ আইনৰ আওতাত তেওঁলোকে আহিবলৈ বাধ্য হ'ব। যদি এনেকৈ জোৰ জবৰ কোনোবাই কৰে, সুপ্ৰিম কোৰ্টৰ ৰায় আছে যে আজি নহ'লেও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব। আৰু যেতিয়াই ব্যৱস্থা হ'ব তেতিয়াই মুখ্যমন্ত্ৰী এটা নিৰাপদ দূৰত্বত থাকি এওঁলোকক কোনো ধৰণৰ সহায় নকৰিব। কাৰণ এনেকুৱা বহুত উদাহৰণ আছে যে এই মুখ্যমন্ত্ৰী পাল্লাত পৰি বহুত প্ৰতিভাশালী ব্যক্তি নিক্ষেপ হৈ গৈছে এই ল'ৰাকেইটাৰ কাৰণে। সেইকাৰণে মোৰ বেয়া লাগে। মুখ্যমন্ত্ৰী পাল্লাত পৰি কোন শেষ হোৱা নাই। কাৰ্বি আংলঙৰ এজন ডক্তৰ কংগ্ৰেছে জিকাই আনিছিল MLA ৰংপি, নামটো পিছত কম, তেওঁ নাইকিয়া হৈ গ'ল। তেওঁৰ পাল্লাত পৰি চিপাঝাৰ সমষ্টিৰ এজন কংগ্ৰেছৰ ভাল বিধায়ক আছিল, আজি নাইকিয়া হৈ গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।